Friends, so today I will discuss about verb. So first of all, verb. What is verb? Define verb. A verb is that describes an action, an event or a state of being. তো এইটো অসমত কি কৈছে, এইটো কৈছে যে যিবোৰ বাক্যৰ দ্বাৰা যিকোনো কাম কৰা বা হোৱা বুজায় তাক ভাৰ্ব বোলে। ভাৰ্ব হৈছে বেসিক্যালি দুই প্ৰকাৰৰ, যেনেকৈ তোমাৰ ফিনিট ভাৰ্ব, কাইণ্ডছ অফ ভাৰ্বছ, finite verbs, non-finite verb. তো ফিনিট ভার্ব কেই প্রকার হয়? ফিনিট ভার্ব হয় তিনি প্রকারের। কি কি? প্রিন্সিপাল ভার্ব, অক্সিলারি ভার্ব আর হয়েছে লিঙ্কিং ভার্ব। 3 টাইপস। আর নন ফিনিট ভার্ব কেই প্রকার হয়? তিনি প্রকার হয়। কি কি হয়? ইনফিনিটিভ, তাৰপিছত হৈছে তোমাৰ জেৰাণ্ড আৰু পাৰ্টিচিপেল, এই তিনি প্ৰকাৰ হয়। বেসিক্যালি আমাৰ ক্লাছ 8ৰ কাৰণে তোমাৰ অক্সিলাৰি ভাৰ্ব আৰু প্ৰিন্সিপাল ভাৰ্বটো আমাৰ দৰকাৰী হ'ব, সেইকাৰণে আমি আজি এই দুটাহে বুজিম। তো আমাৰ প্ৰথমতে আমি কি লিখিম? অক্সিলাৰি ভাৰ্ব কি নহয়, তাৰ মানে অক্সিলাৰি ভাৰ্ব কেইটা আমাৰ? অক্সিলারি ভার্ব কেইটা? অক্সিলারি ভার্ব কেইটা কোনোবাই ক'ব পাৰিবনে? অক্সিলারি ভার্ব হৈছে 24টা। তে অক্সিলারি ভার্ব ভার্ব 24টা। অক্সিলারি ভার্ব কেইটা হৈছে আমাৰ? 24টা। কি? এম, ইজ, আর, was, where, have, has, had, shall, should, will, would, can, could, may, might, must, do, did, does, dare, need, used to, ought. অক্সিলারি ভার্ব আমার কেটা? 24টা। কি কি? এম, ইজ, আর, was, were, have, has, had, shall, should, will, would, can, could, may, might, must, do, did, does, dare, need, used, ought to। এইকেইটা হৈছে আমাৰ অক্সিলারি ভার্ব। এইকেইটা ভার্ব তোমাৰ লোকৰ যিকোনো গ্ৰামাৰতে লাগিব। ফাৰ্ষ্ট অফ অল টেন্স, নেৰেশ্যন, ভইচ চেঞ্জ, যিকোনো গ্ৰামাৰতে তোমালোকৰ এইটো দৰকাৰ হ'ব। সো তোমালোকে ভালকৈ এইটো শিকিব লাগিব, শিকিলেহে গ্ৰামাৰ পাৰিবা। এটা সেকেন্ড আহিল আমাৰ কি? বি ভার্ব। বি ভার্ব কেইটা আমাৰ? বি ভার্ব হৈছে আমাৰ 8টা। বি ভার্ব কেইটা? 8টা। বি, am,
is, are, was, were, being আৰু হৈছে কি been এইকেইটা হৈছে আমাৰ কি বি ভাৰ্ব এইকেইটাও তোমালোকৰ গ্ৰামাৰত লাগিবই এতিয়া আহিল কি আমাৰ লিষ্ট অফ ভাৰ্ব এতিয়া আহিল আমাৰ লিষ্ট অফ ভাৰ্ব লিষ্ট অফ ভাৰ্ব বহুত ষ্টুডেণ্টক দেখা পাওঁ আমি যে ইহঁতে লিষ্ট অফ ভাৰ্ববিলাক নোৱাৰে যেনেকৈ ধৰি লওক তোমালোকৰ এইটো এনেকৈ দিয়া আছে প্ৰেজেণ্ট past participle যে দিয়া আছে go goৰ past tense কি হ'ব হেতু ক'ব নোৱাৰে তে goৰ past tense কি হ'ব went এটা go went পালো আমি তে goৰ past participle কি হ'ব আমাৰ gone বা গান হল তেনেকে ম্যাক্সিমাম ষ্টুডেন্টক আজিকালি আমি দেখা পাও কি যে ক্লাস 8 ৰ পৰা 8 কি মানে ক্লাস 5 ৰ পৰা 10 লৈকে লৰাছলিবিলাকে এইবিলাক গ্ৰামাৰ বিলাক মানে নুসুৱে কিতাপত থাকিলেও নুসুৱে হেৰণে তোমালোকে ঘৰত পঢ়িলে তোমালোকে পাৰিবা তো মই কেইটামান লিখি দিও তোমালোকে চাই পেলাই লিখি লব পাৰিবা do did done write wrote written draw drew drawn see saw seen find found next আহিল আমাৰ কি say said tell told brought buy bought 1 2 3 আজিলৈকে মই আজি তোমালোকক মই খালি 10টাই দিলো আৰু তোমালোকক যদি লাগে মোক কমেন্ট কৰিবা বাকিখিনি মই তোমালোকক নেক্সট ভিডিঅত দি দিম তোমালোকে যদি ভিডিঅটো যদি ভাল পাইছা তেনে লাইক কৰিবা শেয়াৰ কৰিবা এণ্ড সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকৰ নেক্সট পাৰ্টটো মই অতি সোনকালে লৈ আহিম